গুড মৰ্ণিং। এতিয়া বাজি গ'ল 5:30-6টা। এতিয়া বৰ্তমান আছোঁ মই দীঘেশ্বৰী মন্দিৰৰ ওপৰত। এই জিৰণি কোঠাতে আছোঁ। বতৰ চাহ কি কমলা কৰি আহিছে, ক'লা হৈছে বতৰ। এই ক'লা হৈছে। প্ৰথম কথা এই লাইটটো নুমাই দিব লাগিব। 1 ছেকেণ্ড দেই। এই লাইটটো নুমাই গ'ল না, তেতিয়া জ্বলি আছিলে এই লাইটটো। আজি ব্লগটো দিম আৰু ব্লগ হ'ল এদিন না দুদিন হ'ল ব্লগ আপলোড দিয়াই নাই। আজিৰ পৰা আপলোড দি আছোঁ, ডেইলি দিব চেষ্টা কৰি আছোঁ। কণ্টেণ্টৰ অভাৱত একো জানাই, এতিয়া চব এখন মানে বনাব থৈ জয় গণেশ বাবা। গাইছ বৰষুণ আহি গ'ল। বৰষুণ ফাইনেলি বৰষুণ পৰা পেলাই দিলে। আমি ঘৰত যাবৰ কাৰণে এতিয়া ৰখি থাকিব লাগিব। একো নাই গাইছ, আহিছিলোঁ মই দৌৰবা, তাৰপিছত আমি খোজ নৰা হৈছোঁ দৌৰবা। আৱাজ শুনা পাইছেনে বৰষুণৰ আৱাজ? এনেকৈ গাইছ বৰষুণ ৰখি গ'ল বহুত দেৰি। আমি বহিলোঁ, বৰষুণ ৰৈ যোৱাৰ পিছত পৰিৱেশটো ঠিক এনেকুৱা হৈ যায়। বৰষুণ দিয়াৰ পিছত ৰৈ যোৱাৰ পিছত এনেকুৱা হৈ যায় পৰিৱেশটো। এতিয়া বৰষুণ দিলে মানে ভাল লাগে, মানে য'ত ধূলি বালি থাকে না, তাতে মানে গছ পাতগিলা অলপ চাফা চুফা হৈ যায়। যিকেনে গাইছ মোৰ ভিডিঅ'গিলা চাই থাকক গাইছ। এতিয়া বৰ্তমান আমি ঘৰত গৈ আছোঁ। এই পিছল চিৰি আজি পুৰা পিছল, বৰষুণ দিছে না, এইগিলা পিছল হৈ আছে। এতিয়া যদি অলপ মিষ্টেক হয় এই তলত একদম তলত যাই পৰব লাগিব। কি ভয়ানক হৈ আছে এতিয়া বৰ্তমান। মানে বৰষুণ দিলে পাহাৰত আহিলে অলপ অসুবিধা। এইটো বাৰু চিৰি হয়, তো জানাই বৰষুণ দিলে এনেও চিৰিগিলা পিছল হয়। আৰু এতিয়া পিছল হোৱাকৈ দিয়া নাই এইখিনি। এই মাজে মাজে এই চেলেনি যে মানে এইগিলা চেলেনি যি হয়, চেলেনি, এই চেলেনিত যদি ভৰি পৰে সেই মানে এইগিলা আছে চেলেনি আছে, এইগিলা ক'লা ক'লা দেখা পাইছে না, এইগিলা গোটেই চেলনি হয়। ইয়াতে যদি ববা ইচ্ছা আছিলে কিন্তু এতিয়া নহ'ব দে, মোবাইলত চাৰ্জ নাই, লগতে দেৰি আমি যাওঁ। এই মা দীঘেশ্বৰী মা আহি পালোঁ। প্ৰথম কামটো হ'ল ফেনটো দিব লাগিব। ফেন ধৰি গ'ল ফেন। এইগিলা মাল বাহিৰত ওলাব লাগিব। মাথাটো গৰম হৈছে, অশান্তি লাগিছে, মাল ওলাব ইচ্ছা নাই, ঘৰ খাব যাব দিব লাগিব। একো নাই গাইছ, আজি ব্লগটো অলপ দীঘল কৰিব চেষ্টা কৰিছোঁ। গাইছ লাইনটো গুচি গ'ল। এতিয়া বহুত গৰম লাগছে। মই ফাইনেলি ৰুম চুম মানে ঝাৰু দিয়া হ'ল, বস্তু ওলোৱা হ'ল। এতিয়া বিন্দাছ বহি আছোঁ আৰু। আজি বতৰটো ঠিক সেনেকুৱা মানে ৰ'দ দিয়া নাই, আজি ঠাণ্ডা আছে বতৰটো, পুৰা গমলা গমলি আছে। মই দেখাই দি আছোঁ বতৰটো কেনে আজি বতৰটো বহুত গমলা গমলি কৰিছে। বৰষুণটো আহিলে আছে, বৰষুণটো অহাই নাই। আহাটো কিবা চাই আছোঁ বৰ্তমান। কালি এটা নতুন এটা আছে, এইটো ছোৱালী চেণ্ডেল আছে যোৱাকালি। किसी को सही है क्या, ये किसी का औरत का होगा, ये मतलब ये किसी का लड़कियों का सैंडल है, मतलब किसी का बीबी का होगा। किसको सही आके लेके जाओ। ফাইনেলি আহি গ'লে চাই লাইনটো আহি গ'ল। লাইনটো বাপৰে বাপ, মিনিমাম আধা ঘণ্টামান লাইনটো নাছিলে। এতিয়া এখন ভাল লাগছে। এতিয়া মানে গৰমটো অলপ বেছি হয়, কাৰণ এইফালে গ্লাছ থাকিল না, এইফালে গ্লাছ থাকিল, আৰু ইখোপা ধুনীয়া গেছগিলা আহে চেণ্ডেলৰ, সেইটো কাৰণে এতিয়া অলপ মানে উত্তাপটো অলপ বেছি হয়। আৰু সেইকাৰণে গাইছ চাই থাকক মোৰ ব্লগটো। গাইছ আমি বহি থাকোঁতে আহি গ'ল মোৰ খাৱা যোগাৰ। এতিয়া খাম মই পুৰি। পুৰি গুনি খাই মজা হয়। পুৰিটো গৰম আছে, এই চব্জিটো অলপ ঠাণ্ডা আছে। বেছ গাইছ মানে পুৰি খাই লাগিল মোৰ আমনি। এতিয়া খাম এতিয়া লেচ। এইটো লেচত মানে অলপ মানে মিঠাও আছে, অলপ মানে জ্বালা নিচিনাও কৰে। জ্বলাও নহয় কিন্তু মিঠাও হয়। খাই আছোঁ মজা লাগে খাই কাৰণে। এইটো মানে পুৰি খাই লাগিল মই মানে আমনি লাগিল না, সেইকাৰণে মই ল'লোঁ লেচ। খাই মজা লাগে। তো গাইছ মানে আৰু এইখিনি লৈ আহিলোঁ মই লেচ। এইটো খাই ভাল লাগে, এইটো পৰা নৰ্মেল লেচটো। আৰু এইটো মই টেষ্ট কৰি চাওঁ। এইটো লেচটো খাই এনেকুৱা ভাল লাগে, এনেকুৱা লেচটো এনেকুৱা ভাল খাওক। কি মজা লাগে খাই, আপোনালোকে খাব। এই লেচটো খালি অলপ মানে কম থাকে আৰু এতিয়া অলপমান লাগে, একো নহয়, চলি যাব। হেল্ল' গাইছ, আহিলেও বৰ্তমান মই দোকানৰ পৰা। চাওকচোন কি ধুনীয়া পৰিৱেশ। এই গৰুটো ঘাঁহ খাই আছে, কি মজা লগা হৈছে ন।
কি মজা সুন্দৰ পৰিৱেশ। সেইটো হ'ল মাথৰি আমাৰ। এইটো মাথটো বনাইছে 2024 চনৰ লাষ্টৰ ফালে বনাইছে। এইটো ৰজাদৰৰ পৰা চাপৰি ডিগেশ্বৰী মন্দিৰৰ যিটো লাইন আছে না সেই তাতে মানে সংযুক্ত হৈছে। এইটো মানে পানী কাটাৰ কাৰণে এইটো হ'ল মানে মাথৰি গড়। মই দেখাইছোঁ আপোনালোকক মানে লেচেৰা চেচেৰা মানে পাচলি দেখাইছোঁ, পাচলি লেচেৰা এইবিলাক গোটেই খেতি হৈ গ'লে এইগিলা কিবা লেচেৰা চাং লাও চাং কিবা কিনি এইগিলা গোটেই খেতি হয়। আৰু এইটো যি আছে নহয় সেইটো হ'ল পানী ধাৰ কাটাৰ কাৰণে দিছে। মাথাটো চাওক কিমান ওখ মাথাটো, ইয়াৰ পৰা সেই তালৈ কিমান দ হ'ব পাৰে আপোনালোকে এইটো ভাবকচোন। এইটো মিনিমাম বহুখিনি ফুট হ'ব। এই চব্জি ঘৰগিলা আছে এইগিলা মানে এৰে খেতি কৰা মানুহৰ ঘৰ আৰু এইগিলা গোটেই খেতি চাং টাং দিয়া আছে। এইগিলা যিটো হাৱা আহিছে মানে বতাহ কি ধুনীয়া বতাহ আহিছে চাচোন, পূৰা নেচাৰেল বতাহ হয়। এতিয়া বৰ্তমান আজি দিছে মানে বৰষুণ দিছিলে, বৰষুণ দিয়াৰ ফলতে এতিয়া ধূলি বালি ক'তো নাই আৰু গোটেই মানে গছৰ মানে হাতত যিমান ধূলি লাগিছে এইগিলা ধূলি গোটেইখিনি ধোৱা গুচি বৰ্তমান এতিয়া পূৰা নেচাৰেল হৈছে। আৰু ইয়াতে বিশেষকৈ মানে বেছি গাড়ী ঘোঁৰা নচলে নাই, সেইকাৰণে হাৱাটো ভাল, হাৱাটো ঠাণ্ডা হাৱাটো মানে লাগিলে কিবা এটা মানে ভাল লাগি আছে। গাইছ মোৰ দাঢ়িকেইডাল কেনে লগা হৈছে, দাঢ়িকেইডাল চাওকচোন। এতিয়া মই যিখিনি জেগাত আছিলোঁ সেইখিনি জেগাত অলপমান আগত সেইখিনি কয় মানে কদমতল বুলি কয়। এতিয়া সেইখিনিতে মানে প্ৰায় গীতগিলা শ্বুটিং হৈছিলে। এতিয়া আৰু মানে কদমতল নাই যেতিয়া মানে মাথৰটো আকৌ মানে মাটি পেলাইছিলে সেইখিনি সময়তে মানে এই কদমটো মানে কাটি দিয়া গৈছিলে। তাৰপিছত আকৌ এটা ৰ'দ উঠিছে, ৰ'দ দিলেতো এতিয়াতো বস্তু কাটোতে সহজ, ৰোৱাটোতো বহু বছৰ লাগি যাব ন হওঁতে ডাঙৰ হওঁতে। সেইখিনি নাই আৰু সেইখিনি জেগাতে পূৰা শ্বুটিং হৈছিলে। এতিয়া অলপমান মানে মই দেখা দিম তাতে। আৰু তাতে এখন যি আছিলে মানে বাতি বঢ়াইছিলে প্ৰথম আৰম্ভণিতে যিখন সেই নদী এখন যি আছিলে সেইখিনিতে মানে শ্বুটিং হৈছিলে। সেইখিনি কয় খৰা ভাঙা বুলি কয়। সেইখিনি যদি মই পাৰোঁ সেইখিনি বাৰু মই দেখাম শিকিব লাগে, কিন্তু নাযাওঁ বোধহয়, চাই লওঁ কি হয়। প্ৰথমে দেখা এটা হাৱাৰ শব্দটো আহিছে নাই কচোন। হাৱাৰ যিটো শব্দ আহিছে সেইটো পূৰা নেচাৰেল হাৱাৰ শব্দ শুনি আছে। এতিয়া কোনো ধৰণৰ মানে ফেনৰ বতাহ কিবা বতাহ মানে একো গোটেই মিলাব দিয়া নাই না লাগছে। হাৱাটো আপোনালোকে অলপ মানে হাৱাটো খালি শুনি চাওক, হাৱাটো মানে মোবাইলৰ পৰা আপোনালোকে হাৱাটো মানে উপভোগ কৰি থাকক। শুনি চাওকচোন কেনে ধুনীয়া ঠাই লগা হৈছে হা। আৰু এই ঠাই আৰু মানে বেলেগৰ ভিডিঅ' দেখাব, অনলি মোৰ ভিডিঅ'ত সৌৰভ হাজৰি চেনেলত ইউটিউবত ছাবস্ক্ৰাইব কৰক নাই এনেকুৱা ঠাই চাবলৈ। মই এনেকুৱা ঠাই আপোনালোকে ক'ত পাব, নেক্সট লেভেল ঠাই, ধুনীয়া ঠাই। সেইটো মাথৰি হয়, এনেকুৱা ঠাই আৰু ক'তো নাপায়। আৰু এই ঠাই সুন্দৰ ঠাই। এতিয়া মই উঠিছোঁ মাথৰিত, ফাইনেলি উঠি গ'লোঁ ওপৰলৈকে। শ্বুটিং বস্তুটো এইখিনিত হ'লে এতিয়া এই তামোলবাৰীখিনি মানে অসমীয়া গীত প্ৰায় গীতত এই তামোলবাৰী আৰু এইখন যিখন নদী আহিছে এইখনো মানে সেই ভিডিঅ'তে মানে উঠি যায় এনেকুৱাকৈ। শ্বুটিংটো হয় মানে এই তামোলবাৰীখিনি আছে না এইখিনি এনেকুৱা উঠি যায় বস্তু এনেকুৱা কৰিছে প্ৰায় অসমীয়া গীতত। এইখিনি মানে বাতি ভৰাই চিৰা খাবি গীততো আছে দেই। এইখিনি জেগাখিনি এনেকুৱা কৰি আছে, সেইখিনি হ'ল তামোলবাৰী। আৰু সেইটো ৰঙাটো হ'ল তো ডিগেশ্বৰী মন্দিৰটো হয়।